নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ আৰু আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে অফিচ অফ দি চিফ ইলেক্টৰেল অফিচাৰ আসাম জনতা ভৱন চি ব্লক 4 ফ্ল'ৰ দিছপুৰ গুৱাহাটী 6 আৰু 21 নৱেম্বৰ 2025 এই নিৰ্দেশনাটো আহিছে টু দি মিছন ডাইৰেক্টৰ SSA আসাম আৰু বিষয়বস্তুটো হৈছে ৰিগাৰ্ডিং এক্সামশ্যন অফ teachers, non-teaching staffs appointed as BLOs in making attendance in Shiksha Setu app in view of special revision of electoral rule in state of Assam declared by Election Commission of India. বিষয়বস্তুটো হৈছে যে যিসকল শিক্ষক তথা কৰ্মচাৰী তেওঁলোকক BLO হিচাপে নিযুক্তি দিয়া হৈছে আৰু যেহেতু স্পেশাল ৰিভিজন অফ ইলেক্টৰেল ৰুল অসমত যেহেতু তাৰ কাম চলিছে সেই কাৰণে যিসকলক BLO হিচাপত নিযুক্তি দিয়া হৈছে শিক্ষক কৰ্মচাৰীক তেওঁলোকৰ ক্ষেত্ৰত শিক্ষা হেতুত এটেন্ডেন্স দিয়াৰ ক্ষেত্ৰত এক্সামশ্যন বা শিথিলতা ক্ষেত্ৰত কোৱা হৈছে নিৰ্দেশনাটো লিখিছে স্যাৰ উইথ ৰেফাৰেন্স টু দি সাবজেক্ট সাইটেড এবোভ ওপৰ বিষয়বস্তুটোৰ পৰা আপোনাক জনাব বিচাৰো যে ইন ভিউ অফ দি ডিক্লেৰেশ্যন অফ স্পেশাল ৰিভিজন অফ ইলেক্টৰেল ৰুল ইন দি ষ্টেট অফ আসাম অসমত যেহেতু স্পেশাল ইলেক্টৰেল rule in Assam state of Assam by Election Commission of India দ্বাৰা কৰা হৈছে গতিকে এই ক্ষেত্ৰত যিসকল BLO নিযুক্তি দিয়া হৈছে তেওঁলোকৰ ক্ষেত্ৰত শিক্ষা হেতু এটেন্ডেন্সৰ ক্ষেত্ৰত এক্সামশ্যন কৰিবৰ কাৰণে ৰিকুৱেষ্ট কৰা হৈছে মেজৰিটি অফ দি BLOs are appointed from the education department who are mostly teachers and staff আৰু সৰহসংখ্যক BLO যেহেতু শিক্ষা বিভাগৰ তেওঁলোকৰ শিক্ষক বা কৰ্মচাৰী গতিকে তেওঁলোকৰ ক্ষেত্ৰত শিক্ষা হেতু এটেন্ডেন্সৰ ক্ষেত্ৰত এই যিটো নিৰ্দিষ্ট টাইম পিৰিয়ড আছে স্পেশাল ৰিভিজন অফ ইলেক্টৰেল ৰুলছ সেই সময়খিনিৰ ক্ষেত্ৰত তেওঁলোকক এক্সামশ্যন কৰিবৰ কাৰণে কোৱা হৈছে ইন ভিউ অফ দি এবভ ফাৰ্ষ্ট এণ্ড চাৰ্কামষ্টেন্স এণ্ড দি ইণ্টাৰেষ্ট অফ দি প্ৰিপাৰেশ্যন অফ দি কাৰেক্ট ইলেক্টৰেল ৰুল ফৰ দি ষ্টেট অফ আসাম আণ্ডাৰ দি representation of the people act 1950 it is requested to education department SSA Assam to kindly arrange to exempt the teachers non-teaching staffs who are appointed as BLOs in making attendance in Shiksha Setu app for those days special revision period আৰু নিৰ্দিষ্ট special revision periodৰ ক্ষেত্ৰত তেওঁলোকক exemption কৰিবৰ কাৰণে কোৱা হৈছে শিক্ষা হেতু এপৰ পৰা উপস্থিতিৰ পৰা গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে